লাহৰীঘাটত আমচুৰ প্ৰতিবাদী কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতি। আৰক্ষী আৰু আমচু কৰ্মীৰ মাজত খণ্ডযুদ্ধ। ৰাজপথতে স্মাৰক পত্ৰ প্ৰদান। ৰাজ্যখনত অব্যাহত থকা উচ্ছেদৰ বিৰুদ্ধে ৰাজ্যজুৰি আমচুৱে ৰূপায়ণ কৰিছে প্ৰতিবাদ। তাৰে অংশ হিচাপে লাহৰীঘাটতো মৰিগাঁও জিলা আমচুৱে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। লাহৰীঘাটৰ চেণ্ট্ৰেল লাইব্ৰেৰীৰ পৰা সমজিৰা কাৰ্যালয়লৈ সমদল কৰি আমচুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও সমদল কৰি গৈ থকা অৱস্থাত লাহৰীঘাট ব্লক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী আমচু কৰ্মী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ লাগি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ফলত প্ৰতিবাদী আমচু কৰ্মীসকলে ৰাজপথতে লাহৰীঘাট ৰাজহ চক্ৰ বিষয়াগৰাকীৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিবলগীয়া হয়। ইফালে প্ৰতিবাদী আমচু কৰ্মীসকলে কাৰো ৰঙা চকুলৈ ভয় নকৰো বুলিও হুংকাৰ প্ৰদান কৰে। আমি মৰিগাঁও জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। আজি অসমত যিভাৱে বৰ্বৰভাৱে উচ্ছেদক আমি তীব্ৰভাৱে বিৰোধ কৰিছোঁ আৰু উচ্ছেদ গণতান্ত্ৰিকভাৱে হ'ব লাগে। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যিসকল আজি বৈধ ভাৰতীয় নাগৰিক তেওঁলোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ চৰকাৰৰ এখন কল্যাণকামী ৰাজ্য চৰকাৰৰ দায়িত্ব আছিলে, কিন্তু তাকে নকৰি দুদিন আগত নোটিছ দি তেওঁলোকক একপক্ষীয়ভাৱে যি ধৰণে উচ্ছেদ কৰা হৈছে, এই যে ইচ্ছাটো কোনো কাৰণতে মানি লোৱা হ'ব। আজি আমি গণতান্ত্ৰিক দেশত থাকি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব আহিছোঁ। আজি অসম পুলিচে আজি এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম পুলিচৰ দ্বাৰা আমচুৰ নেতাসকলক ডিটেইন কৰা হৈছে। গতিকে এই কাৰ্যক তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি কৈছোঁ বাৰে বাৰে আমি সংখ্যালঘুৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ পৰা এজন আমচু কৰ্মী নহয়, গোটেই আমচু কৰ্মী দৰকাৰ ফলত জেলত যাবলৈ সাজু আছোঁ। নিজৰ জীৱন আহুতি দিয়া হ'লেও আমি সংখ্যালঘু যিখিনি প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰৰ কাৰণে সংবিধানে দিয়া প্ৰদত্ত দিয়া অধিকাৰ মৌলিক অধিকাৰ আমাৰ অধিকাৰ কোনো কাৰণতে খৰ্ব কৰিব নোৱাৰিব। তাৰ কাৰণে আজিৰ এই কাৰ্যসূচী কেৱল নহয়, ইতিমধ্যে আমি কেন্দ্ৰীয় সমিতিয়ে ধাৰাবাহিক কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু দিল্লী 16 তাৰিখ 17 তাৰিখ কাৰ্যসূচী আছে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি মৰিগাঁও জিলা সমিতিয়ে আজি আমি যিটো সমদল প্ৰতিবাদ মূল উদ্দেশ্য হৈছে যে বৰ্তমান অসমত বিভিন্ন প্ৰান্তৰত যিটো অমানৱীয় উচ্ছেদ আৰু বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি এইসমূহৰ প্ৰতিবাদত আজি আমি এইটো সমদল উলিয়াবলৈ আমি বাধ্য হৈছোঁ। আৰু প্ৰথম কথা হ'ল যে আৰু বিশেষকৈ আমি দাবী উত্থাপন কৰিছোঁ যে যিসকল লোক বৰ্তমান উচ্ছেদ চলি আছে ইমিডিয়েটলি উচ্ছেদটো বন্ধ হ'ব লাগে। দ্বিতীয়তে আমি যিসকলসমূহ বৰ্তমান উচ্ছেদ হৈ গৈছে সেইসমূহক মানে সংস্থাপন দিব লাগে। সিহঁতৰ যিকেইটা প্ৰয়োজনীয় নেচেচিটি যি বস্তু আছে সিহঁতক চৰকাৰে আজিলৈকে প্ৰদান কৰা নাই। আৰু ভাৰতীয় সংবিধানৰ সুৰক্ষাৰ স্বাৰ্থত যে আমাৰ সংবিধান সুৰক্ষিত হয় আৰু আমাৰ মাইনৰিটিৰ লোকসকলৰ ছেফটি হয়, ইয়াৰ আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে এই চৰকাৰখনে দেখা গৈছে যে নিৰ্বাচন অহাৰ 26ৰ নিৰ্বাচন অহাৰ এই সুযোগতে আমি দেখা পাইছোঁ যে বিভিন্ন আমাৰ সংখ্যালঘু লোকসকলক আমাক টাৰ্গেট কৰি উচ্ছেদ কৰা আমি দেখা পাইছোঁ। এটাৰ পিছত নতুন নতুন ইছ্যু লৈ আমাক সংখ্যালঘু লোকসকলক হাৰাশাস্তি কৰি আছে। গতিকে আজি এই প্ৰতিবাদী স্থলৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আপুনি এই অমানৱীয় উচ্ছেদ বন্ধ কৰক। আৰু যদি আপুনি এইবিলাক বন্ধ নকৰে আমি ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম। যিহেতু আমাৰ বৰ্তমান অসমত আমাৰ মুছলমান লোকসকলক এটা বেলেগ দৃষ্টিকোণৰ ফালৰ পৰা চাই থকা যেন আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে আমি অনুৰোধ জনাইছোঁ আপুনি সংবিধানৰ শপত লৈ আপুনি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈ আপুনি মুখ্যমন্ত্ৰী দায়িত্ব হিচাপে আপোনাৰ শইকীয়া বৰুৱা আলী মহম্মদৰ যেনেকুৱা দৃষ্টিৰে চাব লাগিব সকলোৰে সমদৃষ্টিৰে চাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ইয়াত কোনো ধৰণৰ পাৰ্থক্য হ'ব নালাগে। আপুনি এজন সংবিধানৰ শপত খাই আমি দেখা পাইছোঁ যে আমাক বিভিন্ন সময়ত তুচ্ছ তাচ্ছল্য কৰা আমি দৃষ্টিগোচৰ হৈছে। গতিকে আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি আহ্বান জনাইছোঁ আপুনি এইসমূহ বন্ধ কৰক
আৰু সকলোকে সমদৃষ্টিৰে আপুনি আগবাঢ়ি যাওক আমি আপোনালোকৰ লগত আছোঁ মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট টাইম অফ আছা সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছা।